12 বছৰ ধৰি যদি আপুনি কোনো এটা নিয়ম পালন কৰে তেন্তে ভগৱান আপোনাৰ ওচৰলৈ নিজে আহিব। কেনেকৈ আজি মই এটা কাহিনীৰ যোগেদি ক'ম, আহক কাহিনীটো শুনো। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ধাৰ্মিক কাহিনীবোৰ যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আজি আমি কাহিনীৰ মাজলৈ যাওঁ। এজন ভক্ত আছিল, নাম আছিল কৃষ্ণদাস। কৃষ্ণদাসে এদিন এটা নিয়ম বনালে যে সদায় তেওঁ ভগৱান কৃষ্ণৰ মন্দিৰলৈ যাব আৰু এডাল মালা পিন্ধাব আৰু সেই নিয়ম 12 বছৰ ধৰি কৰিব। এই বুলি তেওঁ প্ৰতিজ্ঞা ল'লে আৰু ক'লে যে তেওঁ 12 বছৰ যেতিয়া শেষ হ'ব তেতিয়া ভগৱান মোৰ ঘৰলৈ আহিব লাগিব। এই বুলি ভগৱানৰ ওচৰত চৰ্ত ৰাখিলে। কৃষ্ণদাসে সেয়াই কৰিলে, সদায় এডাল মালা বনাই লৈ যায় আৰু ভগৱান শ্ৰীকৃষ্ণক পিন্ধায়। এনেকৈয়ে নিয়ম পালন কৰিলে। এবছৰ, 2 বছৰ, 5 বছৰ চাওঁতে 12 বছৰ সোমাল। কৃষ্ণদাসে সদায় গৈ ভগৱানক কয়গৈ, ভগৱান এতিয়া 5 মাহে আছে। আকৌ কয়গৈ, ভগৱান আৰু 4 মাহে আছে। ভগৱান এমাহে আছে আৰু এসপ্তাহে আছে। মোৰ 12 বছৰ পূৰ হ'ব ধৰিছে। ভগৱান, মই ৰ'দে বৰষুণে এদিনো নৰখি সদায় আপোনাৰ ওচৰলৈ আহিছোঁ। 12 বছৰ শেষ দিন। মোৰ কথা চাগে আপোনাৰ মনত আছে। চাওঁতে 12 বছৰ শেষ হ'ল আৰু সেই শেষ দিনটো কৃষ্ণদাসে মন্দিৰলৈ গ'ল আৰু ভগৱানক মালা পিন্ধা সাৱটি ধৰি কাণত ক'লে, প্ৰভু, মোৰ সেৱা আজি পূৰণ হ'ল। মই মালা কাইলৈও বনাম, সদায় বনাম, কিন্তু আপুনি পিন্ধিবলৈ মোৰ ঘৰলৈ আহিব লাগিব। মই পিন্ধাবলৈ নাহোঁ। এই কাৰণেই মই 12 বছৰ নিয়ম কৰিছিলোঁ। এই বুলি কৈ কৃষ্ণদাসে ঘৰলৈ গুচি আহিল। ঘৰলৈ গৈ তেওঁ ৰাতিয়ে গোটেই ঘৰটো গোবৰে লেপিলে, ফুলেৰে সজালে। ৰাতিয়ে প্ৰসাদ বনাবলৈ তৈয়াৰ কৰিলে। ক্ষীৰ বনালে, পুৰি, চব্জি, কচৰি আদি সকলো বনাই তৈয়াৰ কৰিলে। কাইলৈ মোৰ ঘৰলৈ ভগৱান আহিব, মই কি খুৱাম? এই বুলি সকলো ব্যৱস্থা কৰিলে। দুপৰীয়া হ'ল, ভগৱান নাহিল। গধূলি হ'ল, ভগৱান নাহিল। ৰাতি হৈ গ'ল, ভগৱান এতিয়াও নাহিল। কৃষ্ণদাসে ক'লে, 12 বছৰ এদিনো নাভাবি নিচিন্তি জ্বৰ উঠিছিল যদিও বতাহ বৰষুণ সকলো নেওচি মই মালা পিন্ধাবলৈ গৈছিলোঁ। মাত্ৰ এইটো কাৰণে গৈছিলোঁ যে প্ৰভু আপুনি মোৰ ঘৰলৈ আহিব, কিন্তু আপুনি নাহিল। চলিয়া কৃষ্ণ, বৃন্দাবনৰ গোপীসকলক যদি এৰি থৈ যাব পাৰা তেন্তে মোৰ ঘৰলৈ কেনেকৈ আহিবা? ইমান আশা কৰিছিলোঁ ভগৱান মোৰ ঘৰলৈ আহিব, কিন্তু নাহিল। এনেকৈয়ে কৃষ্ণদাসৰ বহুত খং উঠিল আৰু খঙতে তেওঁ তুলি টোপোলা বান্ধিলে। ঘৰৰ সকলো সামগ্ৰী টোপোলা বান্ধি ল'লে আৰু সেই বনোৱা ভোজনবিলাকো এটা টোপোলাত বেলেগকৈ বান্ধি ল'লে। গোটেই টোপোলাখিনি কান্ধত বান্ধি লৈ ঘৰৰ দুৱাৰ তলা লগাই ৰাধাৰাণীৰ চৰণলৈ বুলি যাবলৈ ওলাল। কৃষ্ণদাসে ক'লে, মই ভুল কৰিলোঁ। কৃষ্ণৰ চৰণ নলৈ মই ৰাধাৰ চৰণ ল'ব লাগিছিল। আমাৰ ৰাধা কৃপাময়ী, দয়ালু। এই বুলি কৃষ্ণদাসে ৰাধাৰ মন্দিৰলৈ যাবলৈ ওলাল। বৰচানাত থকা ৰাধাৰ মন্দিৰলৈ যাবলৈ লওঁতেই কৃষ্ণদাসে দেখিলে এটা ডাঙৰ গৰুৰ ঝুম তেওঁৰ ফালে আহি আছে। বাবাই ক'লে, ইমানবিলাক গৰু ক'ৰ পৰা আহিছে? মনতে ভাবিলে, গৰুখিনি পাৰ হৈ যাওক, তাৰপিছত ময়ো পাৰ হৈ যাম। এই বুলি ৰাস্তাটোৰ কিনাৰ হৈ দিলে। কৃষ্ণদাসে দেখিছে গৰু গৈয়ে আছে, অসংখ্য গৰু, শেষ হোৱাৰ কোনো নামেই নাই। ইমানতে দেখিলে আঁঠুৰ ওপৰত ধুতি পিন্ধা, কান্ধত এডাল লাঠি লৈ এজন গোৱালা তেওঁৰ ফালে আহি আছে। বাবাই গোৱালাজনক সুধিলে, ইমানবিলাক গৰু জীৱনত প্ৰথমবাৰ দেখিছোঁ, ক'ৰ পৰা আনিলি? গোৱালাজনে ক'লে, এই সকলোবোৰ নন্দগাঁৱৰে গৰু। ইয়াত 9 লাখ গৰু আছে। বাবাই ক'লে, 9 লাখ গৰু, তেন্তে পাৰ হ'বলৈ বহুত সময় লাগিব। ল'ৰাজনে ক'লে, বাবা আপুনি অলপ বহি জিৰণি লৈ লওক। বাবাই অলপ সময় বহি জিৰণি ল'লে। ল'ৰাজনে ক'লে, বাবা বহুত ভোক লাগিছে, কিবা খাবলৈ আছে নেকি? বাবাই ক'লে, ভোজন লৈ আহিছোঁ, যি মন যায় খাই লোৱা। এই বুলি কৃষ্ণদাসে ভোজনৰ টোপোলাটো খুলি দিলে। গোৱালাজনে ক'লে, বাবা মোৰ হাতখন বৰ লেতেৰা হৈ আছে, গোবৰ লাগি আছে, মই নিজে খালে গোন্ধ আহিব, আপুনি খুৱাই দিব নেকি? মোৰ বৰ ভোক লাগিছে। এই কথা শুনি কৃষ্ণদাসে মৰমতে নিজেও খালে আৰু সেই গোৱালাজনকো খুৱাই দিলে। খাওঁতে গোৱালাজনৰ চকুৰে চকুপানী ওলাল। কৃষ্ণদাসে গোৱালাজনক সুধিলে,
কি হ'ল, কিয় কান্দিছা? চকু পানী কিয় ওলাইছে? ভোজন ভাল নহ'ল নেকি? গোৱালাজনে ক'লে, নহয়, ভোজন বহুত ভালেই লাগিল। ইমান ধুনীয়াকৈ আপুনি খুৱাই দিলে, কিন্তু মোৰ বহুত দুখ লাগিছে। কিয়নো 12 বছৰ পাৰ হৈ গ'ল, মই সদায় মালা পিন্ধিছিলোঁ। কিন্তু কৃষ্ণদাস, আজি ৰাতিপুৱাৰ পৰা ৰাতি হৈ গ'ল, মোক আজি মালা নিপিন্ধোৱা? মোৰ বৰ খালী খালী লাগিছে। এই কথা শুনাৰ লগে লগে বাবা আচৰিত হৈ গ'ল। লগে লগে গোৱালজন বেণুধাৰী মূৰ মুকুট পিন্ধি থকা কৃষ্ণ ভগৱান প্ৰকট হৈ গ'ল। বাবা, ক'ত আছে মালা? মোক পিন্ধাই দিয়া। 12 বছৰ হোৱাৰ লগে লগে ময়ো আহি গ'লোঁ। নিয়ম পূৰা হ'ল। চকুৰ আগত ভগৱানক দেখি বাবাৰ চকু জুৰি সজল হৈ উঠিল। কিন্তু বাবাই খঙেৰে ভগৱান শ্ৰীকৃষ্ণক ক'লে, 12 বছৰ নিয়ম কৰিলোঁ, ভোজন বনাই আহিব বুলি বাট চাই আছিলোঁ, কিন্তু আপুনি নাহিলে। যেনেকৈ ৰাধাৰ নাম ল'লোঁ, ৰাধাৰ ওচৰলৈ যাবলৈ ওলালোঁ, লগে লগে আহি উপস্থিত। এতিয়া মই এই মালা ৰাধাৰাণীকহে পিন্ধাম। এয়া তেওঁৰে মালা হয়, আপোনাক নিপিন্ধাওঁ। এইবুলি কৃষ্ণদাসে ভগৱানক এৰি ৰাধাৰ মন্দিৰলৈ যাবলৈ ধৰিলে। আৰু সেয়া দেখি ভগৱান কৃষ্ণই তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। বাবা ৰ'বা, ময়ো গৈছোঁ, বাবা ৰ'বা, এইবুলি চিঞৰিবলৈ ধৰিলে। শেষত কৃষ্ণদাসে বৰ্ষানাত থকা ৰাধাৰাণীৰ মন্দিৰলৈ গুচি গ'ল। নিজৰ নাম সলনি কৰি আৰু সদায় কাৰণে ৰাধাদাস হৈ পৰিল। বন্ধু বান্ধৱীসকল, যদি আমি ৰাধাৰ নাম লওঁ, তেন্তে কৃষ্ণ য'তেই নাথাকক দৌৰি দৌৰি আপোনাৰ ওচৰলৈ আহিবই। গতিকে আমি কৃষ্ণক পাবলৈ হ'লে ৰাধাৰ নাম ল'ব লাগিব। এয়াই আছিল মোৰ কাহিনীটো। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই ফ্ৰেণ্ডছ।